স্বাধীনতাৰ ৭৯ বছৰৰ পিছতো স্বাধীন দেশৰ নাগৰিকে এক দুৰ্দশাগ্ৰস্ত জীৱন কটাবলগীয়া হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ যি ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত পলাশবস্তি গাঁও পঞ্চায়তৰ অধীনৰ পলাশবস্তি গাঁৱত। আৰু মই দেখুৱাইছোঁ এটা পৰিয়াল, আচলতে যিটো পৰিয়াল আজি কোনো ধৰণৰ চৰকাৰী আঁচনি আচলতে ঢুকি পোৱা নাই আৰু জৰাজীৰ্ণ ঘৰত তেওঁলোকে আচলতে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে জীৱন। আৰু বছৰ বছৰ ধৰি এনেধৰণে এটা জৰাজীৰ্ণ ঘৰত তেওঁলোকে জীৱন অতিবাহিত কৰাৰ পিছতো আজি কোপতি কিন্তু কোনো পঞ্চায়ত প্ৰতিনিধি এটা ঘৰ দিবলৈ, চৰকাৰী ঘৰ দিবলৈ সক্ষম নহ'ল। আৰু এই দুৰ্দশাগ্ৰস্ত পৰিয়ালটোৱে আচলতে 4গৰাকী লোকে এটা জৰাজীৰ্ণ ঘৰত এনেধৰণে তেওঁলোকে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। আৰু এই ঘৰটোতে তেওঁলোকে ইয়াতে থকা মেলা কৰে, ইয়াতে তেওঁলোকে ৰন্ধা বঢ়া কৰে। আৰু এই ঘৰটোতে তেওঁলোকে আজি বছৰ বছৰ ধৰি জীৱন অতিবাহিত কৰাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী আঁচনিয়ে ঢুকি নাপালে এই যি দুৰ্ভগীয়া পৰিয়ালটোক মই দেখুৱাইছোঁ। আৰু এইটোৱে হৈছে যি মন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টি, যি পলাশবস্তি গাঁও পঞ্চায়তৰ অধীনৰ পলাশবস্তি গাঁৱৰ এই কৰুণ দৃশ্য মই ভিতৰৰ ছবি দেখুৱাবলৈ বিচাৰিছোঁ। এনেধৰণে যি ঘৰৰ পৰা আচলতে বাহিৰৰ সমগ্ৰ দৃশ্য আচলতে আকাশৰ তৰা দেখা পোৱা বুলি ক'লে হয়তো ভুল নহ'ব। এনেধৰণে এই ঘৰটোতে তেওঁলোকে খোৱা বোৱা কৰে, ইয়াতে ৰন্ধা বঢ়া কৰে। 4জনীয়া এটা পৰিয়াল এনেধৰণে এনে কৰুণভাৱে তেওঁলোকে জীয়াই থাকিবলৈ লৈছে। তেওঁলোকে বাৰম্বাৰ অনুনয় বিনয় কৰাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ এখন গাঁও পঞ্চায়তে বা কোনো গাঁও পঞ্চায়ত প্ৰতিনিধি এটা ঘৰ দিবলৈ সক্ষম নহ'ল। বহু চৰকাৰ আহিল, বহু চৰকাৰ গ'ল, বহু পঞ্চায়তৰ সভাপতি হ'ল, কিন্তু আজি পৰ্যন্ত এই দুৰ্ভগীয়া পৰিয়ালটোৱে এটা ঘৰ লাভ নকৰিলে। আৰু কোনো ধৰণৰ চৰকাৰী আঁচনি আচলতে ঢুকি পোৱা নাই। এইটো দুৰ্ভগীয়া পৰিয়ালক মই দেখুৱাইছোঁ। আৰু মোৰ লগত উপস্থিত আছে ঘৰৰ গৰাকী আছে, এটা দিন হাজিৰা কৰা এটা পৰিয়াল, দিন হাজিৰা কৰি নিজৰ পৰিয়াল পোহপাল দি আহিছে। মই পোনে পোনে যাবলৈ বিচাৰিম। কি ক'ব দাদা, আচলতে কিমান দিনৰ পৰা আপোনালোকে এইটো ঘৰত আছে আৰু ঘৰ আজিলৈকে লাভ নকৰিলে নেকি? হেল্ল', আমি ইমান দিন এপ্লিকেশ্যন চব কুছ দিয়া আছোঁ, লেকিন ঘৰৰ নাম কৰে যে এতিয়া তক আমাৰ ঘৰ অহাই নাই। কিয় অহা নাই? ঘৰ দিম কয় নেকি? দিম কৈ থাকে। এতিয়া কি কয়, কি ঘৰটো দিম কৈ দিয়া নাই? দিয়া নাই। আমি এতিয়া 4জন থাকোঁ। ইয়াতে ৰন্ধা বঢ়া ইয়াতে কৰে? ইয়াতে কৰোঁ। খোৱা বোৱা ইয়াতে কৰে? ইয়াতেই। আৰু ৰাতি থাকে ইয়াতেই থাকোঁ। আপোনালোকে ঘৰৰ কাৰণে আবেদন কৰিছিলে আজি অমুক দিন দিম, যে তমুক দিন দিম, এনেকুৱা কৈ থাকে। এতিয়াতো ঘৰেই অহা নাই, ঘৰে পোৱা নাই। এপ্লিকেশ্যনত যেতিয়াই আহিব, ভোট আহিব, তেতিয়া ক'ব কি মই ঘৰ দি দিম। তাৰপিছত যেতিয়া ভোট পাই যায় তেতিয়া মানে নাম চাম লৈ যাব, ফটো চটো ঘৰত টানি পেলাই। এতিয়াতো খালি যেতিয়া ভোট হৈ যাব তেতিয়াৰ পৰা ঘৰে অহাই নাই। ভোটটো দি আছোঁ মই। ভোটৰ সময়ত কি ঘৰ দিম বুলি কয়? কৈ থাকে। তাৰপিছত ভোট পাৰ হোৱাৰ পিছত নিদিয়ে। অৰুণোদয় আঁচনি পাইছে নে নাই? নাই পোৱা। নাই। কি আঁচনি পাইছে? চৰকাৰৰ কিবা আঁচনি পাইছে? নাই, কোনো নাই। কোনো আঁচনি পোৱা নাই। এইটো ঘৰত কেইজন লোক থাকে? 4জন। ৰন্ধা বঢ়া ইয়াতে কৰে? ইয়াতে কৰোঁ, ইয়াতে চুচো। কি ঘৰ দিম বুলি কৈছে নে? কৈছে, মানে দিয়াই নাই। কিমান বছৰ ধৰি আপোনালোকে এনেধৰণে আছে? বহুত দিন হৈ গ'ল। ভোটটো দি আছে? ভোট দি আছোঁ। মানে চৰকাৰী কোনো আঁচনি একোৱেই নাই। হয়, আচলতে এয়া হৈছে স্বাধীন দেশৰ নাগৰিক আজি এনেধৰণে এক দুৰ্দশাগ্ৰস্ত জীৱন অতিবাহিত কৰাৰ পিছতো কোনো পঞ্চায়ত প্ৰতিনিধিয়ে আচলতে এনেধৰণে কোনো চকু নিদিলে। এয়া হৈছে মন্ত্ৰী অশোক সিংঘালৰ গৃহ সমষ্টিৰ উন্নয়নৰ এক বিধ্বস্ত প্ৰতিচ্ছবি। অনাগত সময়ত এই পৰিয়ালটোৰ প্ৰতি পঞ্চায়ত প্ৰতিনিধি বা জনপ্ৰতিনিধিসকলে কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰি এই পৰিয়ালটোক এটি ঘৰ প্ৰদান কৰি তেওঁলোকক জীয়াই থকাৰ এক সুবিধা প্ৰদান কৰিব পৰৱৰ্তী সময়ত, সেয়াহে হ'ব লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।